আপোনালোকে ইনকাম সাৰ্টিফিকেট কেনেকৈ বনাব আৰু ইনকাম সাৰ্টিফিকেট বনাবলৈ হ'লে আপোনালোকৰ কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব এইটো যে সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। এতিয়া আপোনালোকে ফাৰ্ষ্ট লিখিব ই-ডিষ্ট্ৰিক্ট লগইন আছাম লিখি চাৰ্চ কৰিব। ইয়াত যিটো 1 নম্বৰত লিংক আহি যাব ই-ডিষ্ট্ৰিক্ট AC। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু ই-ডিষ্ট্ৰিক্টৰ অফিচিয়েল ৱেবছাইটটো অপেন হৈ যাব এনেকুৱাকৈ। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে ৱেবছাইটৰ লিংকটো মোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব পাৰিব। ইয়াত চাব ফাৰ্ষ্ট দিয়া আছে হোম পেজ, 2 নম্বৰত চাব দিয়া আছে ই গভৰ্ণমেণ্ট ছাৰ্ভিচ। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব ই গভৰ্ণমেণ্ট ছাৰ্ভিচ। এতিয়া কিন্তু ইয়াত আহি যাব ID আৰু পাছৱৰ্ডৰ অপশ্যন। যদি আপোনালোকে এতিয়ালৈকে ই-ডিষ্ট্ৰিক্টৰ ID আৰু পাছৱৰ্ডটো বনোৱা নাই, কেনেকৈ আপোনালোকে ই-ডিষ্ট্ৰিক্টৰ ID আৰু পাছৱৰ্ডটো বনাব মই আপোনালোকক সেইটো প্ৰচেছ নেক্সট ভিডিঅ'ত দেখুৱাই দিম। ইয়াত চাব ইয়াত যিটো আপোনাৰ ইমেইল ID আছে সেইটো হৈছে আপোনাৰ ইউজাৰ ID আৰু আপোনালোকে যিটো পাছৱৰ্ড বনাই ল'ব এইটো হৈছে আপোনাৰ পাছৱৰ্ড। ইয়াত আপোনাৰ ইমেইল ID আৰু পাছৱৰ্ডটো বহাই দিব। যদি আপোনালোকে এতিয়াও ইউজাৰ ID আৰু পাছৱৰ্ডটো বনাব নোৱাৰে মোক কমেণ্টত কৈ দিব কেনেকৈ আপোনালোকে ইউজাৰ ID আৰু পাছৱৰ্ডটো বনাব মই আপোনালোকক সেইটো প্ৰচেছ নেক্সট ভিডিঅ'ত দেখুৱাই দিম। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। হোৱাৰ পিছত ইয়াত আপোনাৰ ইমেইল ID আৰু পাছৱৰ্ডটো বহাই দি আপোনালোকে এতিয়া লগইনৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত হোম পেজটো অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব ছেলেক্টৰ অপশ্যন দিয়া আছে, ছেলেক্টৰত ক্লিক কৰিব। ইয়াত কিন্তু বহুতো ছাৰ্ভিচৰ নাম আহি যাব। আপোনালোকে ইয়াত ইনকাম সাৰ্টিফিকেট লিখিব। ইয়াত কিন্তু এইটো অপশ্যন আহি যাব। আপোনালোকে ইয়াত চাব চাৰ্চৰ অপশ্যন দি আছে, চাৰ্চত ক্লিক কৰিব। ইয়াত লিখিব ইনকাম সাৰ্টিফিকেট। ফাৰ্ষ্ট ইয়াত আপোনালোকে ইনকাম সাৰ্টিফিকেট ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে ইয়াত চাব দি আছে গ'ত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত এইটো পেজ অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব দি আছে অনলাইনৰ ওপৰত ক্লিক কৰিব। তাৰপিছত আপোনালোকে ইয়াত চাব দি আছে ছাবমিট অনলাইন। এতিয়া আপোনালোকে ছাবমিট অনলাইনত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত ইনকাম সাৰ্টিফিকেটৰ এপ্লিকেশ্যন ফৰ্মটো ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া কিন্তু আপোনালোকে ইয়াত ফৰ্মটো ফিল আপ কৰিব লাগিব। ফাৰ্ষ্ট চাব দিয়া আছে লেংগুৱেজ। ফাৰ্ষ্ট আপোনালোকে ইয়াত 4টা লেংগুৱেজ দিয়া আছে ইংলিছ, আছামিজ, বেংগলী এণ্ড বড়ো। এতিয়া আপোনালোকে ইয়াৰ পৰা যিকোনো এটা লেংগুৱেজ ছিলেক্ট কৰি লৈ ল'ব। সেইটো ভাষাত কিন্তু আপোনাৰ চাৰ্টিফিকেটটো ওলাই আহিব। আপোনালোকে ফাৰ্ষ্ট ইয়াত লেংগুৱেজটো ছিলেক্ট কৰিব, যিকোনো এটা ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত চাব দিয়া আছে এপ্লিকেশ্যন নেম মিষ্টাৰ মেছেজ। এতিয়া আপোনালোকে যিজনৰ নামত চাৰ্টিফিকেটটো আবেদন কৰিব এইটো ফাৰ্ষ্ট ছিলেক্ট কৰি লৈ ল'ব। মিষ্টাৰ হোৱাৰে মেছেজ ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত তেওঁৰ ফুল নামটো বহাই দিব। ইয়াত চাব দিয়া আছে এণ্টাৰ ইয়ৰ নেম। এতিয়া ইয়াত তেওঁৰ ফুল নামটো বহাই দিব। তাৰপিছত ইয়াত তেওঁৰ মোবাইল নম্বৰটো বহাই দিব। ইয়াত চাব দিয়া আছে আধাৰ কাৰ্ড, পেন কাৰ্ড নম্বৰ, ইমেইল ID। যদি এইবিলাক আছে তেনেহ'লে আপোনালোকে ইয়াত বহাই দিব। যিহেতু ষ্টাৰ মাৰ্ক দিয়া নাই আপোনালোকে সেইবোৰ ফিল আপ কৰিলেও হ'ব, নকৰিলেও কিন্তু একো নহয়। তলত চাব দিয়া আছে ৰিলেশ্যনশ্বিপ, ছিলেক্টত ক্লিক কৰিব। এতিয়া আপোনাৰ ফাদাৰ্ছ বা আপোনাৰ হাজবেণ্ড যিটো আপোনাৰ গাৰ্জিয়ান নাম আছে বা গাৰ্জিয়ানে আপোনালোক কি হয় ইয়াত আপোনালোকে সেইটো ইয়াত ছিলেক্ট কৰি লৈ ল'ব। চন অফ ডটাৰ অফ আপোনালোকে যি হয় আপোনালোকে ফাৰ্ষ্ট ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত চাব দিছে ৰিলেটিভ নেম। এতিয়া আপোনালোকে ইয়াত ৰিলেটিভৰ নামটো বহাই দিব। হাজবেণ্ড বা ফাদাৰ্ছৰ নামটো ইয়াত বহাই দিব। তাৰপিছত ইয়াত চাব দিয়া আছে ইনকাম চ'ৰ্চ। এতিয়া আপোনালোকে ছিলেক্টত ক্লিক কৰিব। এতিয়া আপোনালোকে বৰ্তমান কি কাম কৰি আছে ইয়াত কামৰ নাম আহি যাব। আপোনালোকে ইয়াৰ পৰা যি কাম কৰে ফাৰ্ষ্ট ইয়াত কামৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। লেবাৰ এণ্ড কাল্টিভেশ্যন ইয়াত সকলো অপশ্যন আহি যাব। আপোনালোকে ইয়াৰ ফাৰ্ষ্ট ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব অকুপেশ্যন। এতিয়া আপোনালোকে বৰ্তমান কি কাম কৰি আছে আপোনালোকে ইয়াত কামৰ নামটো বহাই দিব। তাৰপিছত এতিয়া আপোনালোকে বছৰি কিমান টকা ইনকাম দিব ইয়াত আপোনাৰ বছৰি ইনকামটো বহাই দিব। আপোনালোকে বছৰি যিমান টকা ইনকাম কৰে ইয়াত ইনকামটো বহাই দিব। এতিয়া আপোনাৰ সেইটো ফিল আপ হৈ গ'ল। এতিয়া ইয়াত আহি যাব আপোনাৰ ফুল এড্ৰেছ। এতিয়া যিটো আপোনাৰ এড্ৰেছটো আছে ইয়াত বহাই দিব। ফাৰ্ষ্ট ইয়াত বহাই দিব আপোনাৰ ভিলেজৰ নাম। তাৰপিছত ইয়াত অলৰেডি আপোনাৰ ষ্টেট নাম আছাম ছিলেক্ট কৰা আছে।
তাৰপিছত ইয়াত যেটো আপোনাৰ ডিস্ট্ৰিক্টৰ নাম আছে সিলেক্টত ক্লিক কৰিব ইয়াত আপোনাৰ ডিস্ট্ৰিক্টৰ নামটো সিলেক্ট কৰি লৈ ল'ব তাৰপিছত ইয়াত আহি যাব আপোনাৰ সাব ডিস্ট্ৰিক্টৰ নাম ইয়াত যেটো আপোনাৰ সাব ডিস্ট্ৰিক্টৰ নাম হয় সিলেক্ট কৰি লৈ ল'ব তাৰপিছত ইয়াত আহি যাব আপোনাৰ সাৰ্কেলৰ নাম এতিয়া আপোনালোকে চাই ল'ব যে ইয়াত আপোনাৰ সাৰ্কেলৰ নাম কোনটো হয় ইয়াত যেটো আপোনাৰ সাৰ্কেলৰ নাম হয় সিলেক্ট কৰি লৈ ল'ব তাৰপিছত ইয়াত আহি যাব আপোনাৰ মৌজাৰ নাম বা যেটো আপোনাৰ সাব ডিস্ট্ৰিক্টৰ নাম সিলেক্ট কৰি লৈ ল'ব তাৰপিছত ইয়াত আহি যাব আপোনাৰ ভিলেজৰ নাম এতিয়া ইয়াত যেটো আপোনাৰ ভিলেজৰ নাম হয় সিলেক্টত ক্লিক কৰি ইয়াত আপোনাৰ ভিলেজৰ নামটো সাৰ্চ কৰিব ইয়াত আহি যাব ইয়াত ভিলেজৰ নামটো বহাই দিব তাৰপিছত ইয়াত আহি যাব আপোনাৰ থানাৰ নাম যেটো আপোনাৰ থানাৰ নাম আছে সিলেক্টত ক্লিক কৰি ইয়াত থানাৰ নামটো বহাই দিব তাৰপিছত বহাই দিব আপোনাৰ পোষ্ট অফিচৰ নাম সিলেক্টত ক্লিক কৰিব নাম আহি যাব সাৰ্চ কৰিব ইয়াত যেটো আপোনাৰ পোষ্ট অফিচৰ নাম আছে সিলেক্ট কৰি লৈ ল'ব ইয়াত অলৰেডি আপোনাৰ পোষ্ট অফিচৰ পিন কোড নম্বৰটো আহি যাব এতিয়া এই ফলত আপোনাৰ নাম ফিলআপ কৰিব আৰু এই ফলত আপোনাৰ ফুল এড্ৰেছটো ফিলআপ কৰিব এতিয়া ইয়াত আপোনাৰ ডকুমেন্ট আপলোড কৰিব লাগিব ইয়াত সব আছে এড্ৰেছ প্ৰুফ এতিয়া আপোনাৰ সকলো ডকুমেন্ট এটা পিডিএফ বনাই ল'ব আপোনাৰ আধাৰ কাৰ্ড ভোটাৰ আইডি কাৰ্ড পেন কাৰ্ড আপোনাৰ স্মাৰ্ট যদি আছে ইয়াত সকলো ডকুমেন্ট এটা পিডিএফ বনাই ল'ব পিডিএফ বনোৱাৰ পিছত ইয়াত সব দি আছে পেজ ফলত ক্লিক কৰিব এতিয়া আপোনালোকে ইয়াত পিডিএফটো আপলোড কৰি দি দিব ইয়াত সব ইয়াত দেখুৱাই দিব যে আপোনাৰ পিডিএফটো আপলোড হৈ গৈছে এতিয়া ইয়াত সব আছে আইডেন্টিটি প্ৰুফ এতিয়া আপোনালোকে হেতু পিডিএফ ইয়াত আপলোড কৰি দি দিব আইডেন্টিটি প্ৰুফত তাৰপিছত ইয়াত সব দি আছে ল্যান্ড ৰিনিউৱেল ৰিসিপ্ট এটা যেটো আপোনাৰ মাটিৰ খাজনা ৰিসিপ্টটো আছে পিডিএফ বনাই ইয়াত আপোনালোকে আপলোড কৰি দি দিব মাটিৰ খাজনা ৰিসিপ্টটো তাৰপিছত ইয়াত সব দি আছে সেলাৰ ৰিসিপ্ট এবাৰ যেটো এছাৰ মাৰ্ক দিয়া নাই মই এইবিলাক আপলোড নকৰো তাৰপিছত তলত সব দি আছে আপলোড স্ক্যানিং কপি এপ্লিকেশন ফর্ম এতিয়া কিন্তু আপোনালোকে ফাৰ্স্ট ইয়াৰ পৰা এটা এপ্লিকেশন ফর্ম ডাউনলোড কৰিব লাগিব মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে ফৰ্মৰ লিংকটো মোৰ ডেসক্ৰিপচনত দি দিছো আপোনালোকে ফৰ্মটো ডাউনলোড কৰি ফাৰ্স্ট ফৰ্মটো ফিলআপ কৰিব তাৰপিছত আপোনালোকে ফৰ্মটো স্ক্যানিং কৰি ইয়াত আপলোড কৰিব লাগিব ইয়াত কিন্তু দুটা ফৰ্ম দিয়া আছে এটা কিন্তু সেলফ ডিক্লাৰেশন আৰু এটা হৈছে এপ্লিকেশন ফৰ্ম মই আপোনাৰ সুবিধাৰ কাৰণে ফৰ্মৰ লিংকটো মোৰ ডেসক্ৰিপচনত দি দিছো আপোনালোকে ফাৰ্স্ট ফৰ্মটো ডাউনলোড কৰি প্ৰিন্ট কৰি ফিলআপ কৰি ইয়াত পিডিএফ বনাই আপলোড কৰি দি দিব এপ্লিকেশন ফৰ্ম তাৰপিছত এতিয়া আপোনালোকে কিমানটা স্ক্যানিং কৰিছে আৰু টোটাল পেজ কিমান ইয়াত আপোনালোকে হেতু বহাই দিব টোটাল কিমান স্ক্যানিং কৰিছে ইয়াত আপোনালোকে যিকোনো নম্বৰ বহাই দিব বা মই পাঁচটা স্ক্যানিং কৰিছে 5 বহাই দিছো আপোনালোকে যিমান কৰিছে ইয়াত স্ক্যানিংটো বহাই দিব তাৰপিছত ইয়াত যেটো কেপচা দিয়া আছে এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব আপোনাৰ তাত যেটো কেপচা আহিছে এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দি আপোনালোকে এতিয়া সাৰিমতৰ ওপৰত ক্লিক কৰিব যেতিয়া আপোনালোকে কেপচাটো বহাই দি সাৰিমৰত ক্লিক কৰিব এতিয়া কিন্তু আপোনাৰ ওচৰত আহি যাব ইয়াত পেমেন্টৰ অপচন আহি যাব ইয়াত সব আপোনালোকে এবাৰ ফৰ্মটো ভালকৈ চাই ল'ব যে সম্পূৰ্ণ সঠিক আছে নে নাই তাৰপিছত আপোনালোকে কেপচাটো বহাই দি সাৰিমৰত ক্লিক কৰিব এতিয়া ইয়াত আহি যাব RN শিওর এতিয়া আপোনালোকে ওকেত ক্লিক কৰিব এতিয়া কিন্তু ইয়াত আহি যাব আপোনাৰ ওচৰত পেমেন্টৰ অপচন যদি আপোনালোকে ই ডিস্ট্ৰিক্টৰ পৰা এপ্লিকেশন কৰে তেনেহলে আপোনাৰ ইয়াত 30 টকা পেমেন্ট কৰিব লাগে এতিয়া আপোনালোকে ক্লিক কৰিব পেত ক্লিক কৰিব ইয়াত 30 টকা পেমেন্টৰ অপচন আহি যাব এতিয়া আপোনালোকে স্ক্যানিং হক ফোন পে গুগল পে এটিএম কাৰ্ড আপোনালোকে নেট বেংকিং আপোনালোকে যিকোনো পৰা ইয়াত এটা 30 টকা পেমেন্ট কৰি দিব ইয়াত সবত সকলো অপচন আহি যাব মই পেমেন্ট কৰি আছো স্ক্যানিংৰ পৰা ইয়াত স্ক্যানিংৰ অপচন আহি যাব এতিয়া আপোনালোকে স্ক্যানিং কৰি ইয়াত আপোনাৰ 30 টকা পেমেন্টটো কৰি দিব এতিয়া আপোনাৰ পেমেন্টটো সাকসেসফুল হৈ যাব এটা কিন্তু ৰিসিপ্ট আহি যাব আপোনালোকে হেতু ৰিসিপ্ট পিন কৰি কাস্টমাৰক দিব পাৰে অথবা যদি আপোনালোকে নিজে কৰিছে তেনেহলে আপোনালোকে হেতু ৰিসিপ্টটো সেভ কৰি ৰাখি দিব তাৰপিছত আপোনালোকে ইয়াৰ পৰা 5-7 দিন পিছত আপোনালোকে এটো অফিচৰ পৰা সাৰ্টিফিকেটটো ডাউনলোড কৰিব লাগিব যদি আপোনালোকে সাৰ্টিফিকেটটো ডাউনলোড কৰিব নোৱাৰে মোক কমেন্টত কৈ দিব মই আপোনালোকক নেক্সট ভিডিঅ দেখাম যে কেনেকৈ আপোনালোকে আপোনাৰ ইনকাম সাৰ্টিফিকেটটো ডাউনলোড কৰিব এটো হৈছে ৰিসিপ্ট এতিয়া আপোনালোকে ৰিসিপ্টটো যদি কাস্টমাৰৰ হয় পিন কোড দি দিব আৰু যদি আপোনাৰ হয় আপোনালোকে ৰিসিপ্টটো সেভ কৰি বা নম্বৰটো লাখি দিব এতিয়া কিন্তু আপোনালোকে ৰিসিপ্টৰ পৰা সাৰ্টিফিকেটটো ডাউনলোড কৰিব লাগিব কেনেকৈ আপোনালোকে সাৰ্টিফিকেটটো
ডাউনলোড কৰিব সেইটো প্ৰচেছ নেক্সট ভিডিঅ'ত দেখুৱাই দিম। আপোনালোকে এনেকুৱাকৈ ইনকাম চাৰ্টিফিকেটটো অনলাইনত এপ্লিকেশ্যন কৰক ই ডিষ্ট্ৰিক্ট পৰ্টেলৰ পৰা।